অনাকাংক্ষিত ঘটনা ভাদৈ পাচলি আৰু দুলীয়াজানৰ এহাল যুৱক যুৱতী আচলতে কালি বুঢ়ীদিহিঙৰ বুকুত সলিল সমাধি ঘটিল। যুৱতীগৰাকী মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে আৰু যুৱকজন ইতিমধ্যে নিখোজ হৈ আছে। আৰু SDRF আচলতে জোৱানহঁতে আহি পিনি নৈত আচলতে তেওঁলোকে অনুসন্ধান চলাই আছে। আমি সোনকালে উদ্ধাৰ হোৱাটো আচলতে আশা কৰিছোঁ। কিন্তু স্থানীয় ব্যক্তি হিচাপে খুব দুখ প্ৰকাশ কৰিছোঁ, যিহেতু আঘাত পাইছোঁ। উঠি অহা প্ৰজন্মৰ দুটাকে আচলতে জীৱন কালি আচলতে এই বুঢ়ীদিহিঙৰ বুকুত সলিল সমাধি ঘটিল। কিন্তু এটা কথা ঠিক, তাৰ লগে লগে দুখ প্ৰকাশ কৰাৰ লগে লগে এটা কথাও কম যে অপ্ৰয়োজনীয় এডোখৰ জেগা, আচলতে পৰিত্যক্ত এডোখৰ জেগা, মৌমাৰী অঞ্চলৰ স্থানীয় ব্যক্তিসকলে এই জেগাডোখৰলৈ আচলতে অহাৰ কোনো প্ৰয়োজনবোধ অনুভৱ নকৰে। গতিকে গাভৰু দলঙলৈ আহি এই নিজন ঠাইডোখৰত ল'ৰা ছোৱালীবিলাক কি কৰিবলৈ আহে, অহৰ্নিশে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী, স্থানীয় মানুহসকলৰ এটা অভিযোগ আছে, ৰাতি এডোখৰলৈকে ইয়াত আহি ল'ৰা ছোৱালীয়ে উৎপাত কৰি থাকে, উকি মাৰে, কোনোবাই বাধা প্ৰদান কৰে, কিন্তু কাৰো বাধা আচলতে নেমানে। আৰু যিহেতু উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে ডাঙৰ মানুহক যিহেতু সন্মান কেনেধৰণে কৰে সেই কথাটো মানে সৰ্বজন বিদিত। গতিকে তাৰ পিছতো আচলতে নিজৰ সন্মান হানি হ'ব বুলি বহুত মানুহে আচলতে ইচ্ছা কৰাৰ পিছত ইয়াত ক'বলৈ নাহে। কিন্তু আমি কেইদিনমানৰ আগত আচলতে এটা কথা চিন্তা চৰ্চা কৰিছিলোঁ যে গাভৰু দলঙলৈ এই ৰাস্তাটোলৈ অহাৰ আচলতে পথটো আমি বন্ধ কৰাৰ কথাও চিন্তা চৰ্চা কৰিছিলোঁ, এনেকুৱা ধৰণৰ ঘটনাবিলাক নহওক বুলি। কিন্তু পৰিতাপৰ কথাটো, সেই কথাটো আলোচনা কৰা 3 দিনমানৰ পিছতে আচলতে এই ঘটনাটো সংঘটিত হৈছে। গতিকে আমি আগৰ পৰাই আশংকা প্ৰকাশ কৰি আছিলোঁ যে আমি আগৰ পৰাই আতংকিত হৈ আছিলোঁ যে এই জেগাডোখৰত কিন্তু তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিব নেকি। কিন্তু কালি আচলতে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। উঠি অহা দুটা আচলতে একেবাৰে কণমানি ল'ৰা ছোৱালী, প্ৰায় 16 বছৰ 17 বছৰীয়া ল'ৰা ছোৱালী দুটা আহি আচলতে ইয়াত কি কৰিবলৈ আহিছিলে, কি নাই কোনো নেজানে, বা কোনো প্ৰত্যক্ষদৰ্শী নাই যে তেওঁলোক ডাইৰেক্ট নৈত জঁপিয়াইছে নে, নৈত পাইছে নে কি তেনেকুৱা ধৰণৰ, বা নৈত কেনেধৰণে পিছলি গ'ল তেনেকুৱা ধৰণৰ কথাও আচলতে গোটেই কথাখিনি তদন্তৰ আঁতৰলৈ আহিব লাগে। তেওঁলোকৰ লগত যিহেতু আৰু দুজন যুৱক যুৱতী আছিল, তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ ভাষ্য প্ৰদান কৰিছে। গতিকে তেওঁলোকক সোধা পোছা কৰিব লাগে। এটা কথা, আইনৰ ওপৰত আচলতে বিশ্বাস আছে, আৰক্ষীৰ ওপৰত বিশ্বাস আছে। আৰু আৰক্ষীয়ে কালি খবৰ পোৱাৰ লগে লগে আচলতে তাৎক্ষণিকভাৱে আহি পিনি স্থানত উপস্থিত হৈছে। গতিকে আৰক্ষী প্ৰশাসনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰায় 7-8 মিনিটমানত দুলীয়াজানৰ পৰা আহি পিনি ইয়াত উপস্থিত হৈছে। গতিকে আৰক্ষীয়ে এটা ক্ষিপ্ৰতাৰে আচলতে গোটেই ব্যৱস্থাটো গ্ৰহণ কৰিছে। গতিকে ইয়াৰ এটা উপযুক্ত তদন্ত হ'ব লাগে, আৰু তদন্ত হৈ আচলতে বিষয়টো কালি এইটো ঘটনা নে দুৰ্ঘটনা নে আচলতে বেলেগ ধৰণৰ কিবা, এই গোটেই কথাখিনি আচলতে আৰক্ষীয়ে তদন্ত কৰাৰ পিছতহে পোহৰলৈ আহিব। আৰু আমি স্থানীয় ব্যক্তি হিচাপে আশা কৰিছোঁ যে ভৱিষ্যতলৈকে এনেকুৱা ধৰণৰ ঘটনা আৰু নঘটক। আৰু লগতে অভিভাৱকসকলৰ প্ৰতি আমি স্থানীয় ব্যক্তি হিচাপে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অভিভাৱকসকল বিশেষকৈ সাৱধান হওক, যে আপোনালোকৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ আহি বা বিভিন্ন ধৰণৰ ITI ইনষ্টিটিউটলৈ আহি কলৈ গৈছে, কি কৰিছে, বা সন্ধ্যালৈকে ঘৰ কিয় যোৱা নাই, অন্ততঃ প্ৰত্যেকে খবৰ কৰক। কাৰণ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই অহাৰ পিছত অভিভাৱকসকলে পোনপ্ৰথমে জানিব লাগিব যে তেওঁলোক কলৈ গৈছে, কি গৈছে। গতিকে এই কথাখিনি আচলতে আমি অনুৰোধ জনাইছোঁ। গতিকে অভিভাৱকসকলৰ অসাৱধানতাৰ প্ৰতিফলন কালি এই বুঢ়ীদিহিঙৰ এই দুৰ্ঘটনা। আজি দিনৰ ভাগত দুলীয়াজানৰ গাভৰু দলঙত এগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ পানীত পৰিছে বুলি আমি জানিবলৈ পাৰিছোঁ। আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিছে, আৰু ইতিমধ্যে ছাত্ৰজন সন্ধানহীন অৱস্থাত আছে। আৰু আমি ইয়াৰ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে আৰক্ষী প্ৰশাসনে যথেষ্ট শক্তিশালীভাৱে তেওঁলোকৰ কাম কাজসমূহ আৰম্ভ কৰিব লাগে, আৰু যিজন ছাত্ৰ আছিলে তেওঁলোকক উদ্ধাৰ কৰিব লাগে, আৰু উচিত তদন্ত বিচাৰ কৰিব লাগে, আৰু ঘটনাটো কি হৈছিলে আচলতে তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব লাগে। তাকে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। ল'ৰাটো ছোৱালীজনী সৰু বুলি কিবা ইতিমধ্যে আমি জানিবলৈ পৰা মতে ইয়াত যি তেওঁলোকৰ ঘৰৰ মানুহ ইয়াত আহিছে, তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোক ভাদৈ পাচলি বুলি শুনিছোঁ, আৰু দুলীয়াজানৰ কাষতে মাজগাঁও বুলিও শুনিছোঁ। কিন্তু ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই যে তেওঁলোকৰ ক'ৰ হয়। কিন্তু যিজন ছাত্ৰ আছিল তেওঁৰ ঘৰ ভাদৈ পাচলি বুলি আমি জানিব পাৰিছোঁ। কেনেদৰে হৈছিলে কথাটো, কি মানে কেনেদৰে? ইতিমধ্যে আমিতো সকলো কথা নাজানো। এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, তেওঁলোকে তদন্ত চলাব, আৰু যিসমূহ কৰিব আছে, তেওঁলোকৰ কৰণীয় কাম আছে বহুতো, তেওঁলোকে তদন্ত আৰম্ভ কৰিছে, চলাই লৈ যাব। পৰৱৰ্তী সময়ত আপোনালোকৰ সকলোৱে জানিব পাৰিব যে ঘটনাটো কি ধৰণে সৃষ্টি হৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।